ভক্তিৰসেৰে উজ্জীৱিত ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ ৰাসৰ আখৰা বান বাৰিষাৰ দুখ দুৰ্ভাৱনা পাহৰি এতিয়া সকলো ব্যস্ত হৈ পৰিছে ৰাস মহোৎসৱত আৰম্ভ হৈছে শিশুকৃষ্ণৰ জন্মলীলাৰ লগতে সম্পূৰ্ণ মহাৰাসৰ আখৰা ভিন্ন ঠাইৰ প্ৰতিটো মঞ্চত চলিছে ৰাসৰ গীত নৃত্যৰ আখৰা পূৰ্ণগতিত আখৰা চলিছে কংসালয় আৰু মহাৰাসৰ আৰু এই মুহূৰ্তত আমি পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিম পাঠশালাৰ পৰা আৰু পাঠশালাত কেনেধৰণে ৰাসৰ প্ৰস্তুতি চলাইছে শিল্পীসকলে সবিশেষ জনাব মৃন্ময় পাঠকে মাজত আৰু কেইটামান দিন বাকী আৰু কিছুদিন পিছতে কৃষ্ণ বন্দনাৰে মুখৰিত হ'ব ৰাজ্যৰ আকাশ বঁটা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নামনি অসমৰ ঐতিহ্যমণ্ডিত যি পাঠশালা ৰাস মহোৎসৱত আৰু পাঠশালা ৰাস মহোৎসৱৰ পৰিৱেশ দেখুৱাইছোঁ এনেদৰে আচলতে সকলোৱে সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৫ শতাধিক মৃন্ময় মূৰ্তিৰে এনেদৰে আচলতে যি সাজু কৰি তোলা হৈছে এই পাঠশালা ৰাস মহোৎসৱৰ আৰু বিভিন্ন কাৰিকৰী কৌশলৰ লগতে বিভিন্ন আচলতে মৃন্ময় মূৰ্তি ইয়াত উপস্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু মোৰ লগত যি পাঠশালা ৰাস মহোৎসৱৰ সভাপতি তেখেত আছে তেখেতৰ পৰা মই পোনপটীয়া আমি জানিব চেষ্টা কৰিম পাঠশালা ৰাস মহোৎসৱ বুলি ক'লে সকলোৰে দৃষ্টিনন্দন আকৰ্ষণ থাকে ৫ শতাধিক মৃন্ময় মূৰ্তিৰ প্ৰৱৰ্ততা দেখা যায় কেনেকুৱা প্ৰস্তুতি কি হ'ব না আমি এইবাৰ আমাৰ ৪৯ সংখ্যক ৰাস আৰু এই ৰাসত আমি ব্যাপক প্ৰস্তুতি আমি মানে কৰিছোঁ আমাৰ ৰাসৰ বিভিন্ন ধৰণৰ আমি বিভিন্ন দিশ আমি গোটেইবিলাক দিশতে আমি এইবাৰ খুব ভালকৈ আমি মানে আগবাঢ়িম বুলি ভাবিছোঁ বা আগবাঢ়িছোঁ আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰ যিবিলাক মৃন্ময় মূৰ্তি আমি বনাই আছোঁ এতিয়া এইবিলাকো আপোনালোকক পৰিলক্ষিত হৈছে আৰু বাকী আমাৰ প্ৰথম দিনাখন আমাৰ ১৫ নৱেম্বৰত সেইদিনা আমি আমাৰ শ্ৰীযুত ভাইক মাতিছোঁ মানে ধৰ্মীয় কাৰণে আৰু তেনেকৈ আমি আৰু সাংস্কৃতিক দিশতো আমি যথেষ্ট আমি এইবাৰ গুৰুত্ব দিছোঁ আৰু বাকী কথাখিনি আপোনালোকক আমাৰ নিশ্চয়কৈ যি পাঠশালা ৰাস বুলি ক'লে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় মানুহ বহুত হয় কেনেধৰণে সেই নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা কৰিছে বা প্ৰশাসনৰ লগত বা আপোনালোক কি আকৰ্ষণ হিচাপে ৰাখিছে এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এটা এক্সিট পইণ্টও ৰাখিছোঁ ইয়াৰ আগতে আমাৰ এটা ৰাস্তাই দিয়ে মানে অহা আৰু যোৱা হৈছিল কিন্তু ছিকিউৰিটিৰ কথা চিন্তা কৰিয়ে আমি মানে প্ৰশাসনৰ লগতো আলোচনা কৰি আমি ইয়াত পকীৱাল আমাৰ ভাঙি নতুনকৈ এটা প্ৰস্থানৰ ব্যৱস্থা কৰিছোঁ মানে বেলেগ এটা ৰাস্তা দিয়ে মানে দৰ্শক লৈ যাম আৰু ভৱিষ্যতেও এই ৰাস্তাটো মানে ৰাস্তা হৈ থাকিব ইয়াৰ পিছত ৰাস মহোৎসৱবিলাকতো মানে এক্সিট পইণ্টটো সেইটোৱে হ'ব সেইটো সোণালী জয়ন্তী বৰ্ষত অহা বছৰ কৰি দিব ধৰণৰ প্ৰস্তুতি এতিয়াৰ পৰা ইতিমধ্যে কাৰিকৰী চমক দেখুওৱাৰ চেষ্টা কৰে পাঠশালা ৰাস মহোৎসৱে কি বিশেষ ৰাখিছে আমাৰ অহাবাৰ সোণালী জয়ন্তী হ'ব অহাবাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতিৰ কাৰণে আমি এতিয়াৰ পৰা ভাবিছোঁ এইবাৰ যিটো ৪৯ সংখ্যক ৰাস মহোৎসৱ তাৰে কাৰণে আমাৰ মানে বিৰাট প্ৰস্তুতি চলি আছে যিটো বস্তু আপোনালোকে দেখাই পাইছে এইবাৰ আমি যিমান পাৰোঁ তাৰমানে আটক ধুনীয়া কৰি মানে মূৰ্তিবিলাক সজাম বা আমাৰ টেকনিকেল মূৰ্তি ৫টা আছে এইবিলাক ভক্তপ্ৰাণ ৰাইজে চাই ভাল পাব মৃন্ময় পাঠক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।